মই বৰ্তমান উপস্থিত আছো বৰচলা বিধানসভা সমষ্টিৰ শহীদ ৰতন কছাৰী, মণিৰাম কছাৰী আৰু লেহলা কছাৰী যি খেলপথাৰ আছে, এই খেলপথাৰত আৰু নিউজ লাইভৰ দৰ্শকক জনাব বিচাৰিছো যে আগন্তুক যি ইংৰাজী নৱবৰ্ষৰ পহিলা আৰম্ভণিতে 7, 8, 9 জানুৱাৰী তাৰিখে বৰচলা বিধানসভা সমষ্টিৰ এই শহীদ ৰতন, মণিৰাম, লেহলা কছাৰী খেলপথাৰত অনুষ্ঠিত হ'ব নিখিল বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন। কেনে অনুভৱ আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। কেনে লাগিছে আপোনালোকৰ ইয়াতে? ভাল লাগিছে কেতিয়াৰ পৰা প্ৰস্তুতি চলিছে আপোনাৰ? আমাৰ 6 days হৈছে শিকোৱা আছে। আমি শিকিলো আজিলৈকে 6টা শিকা হৈছে। ফাৰ্ষ্টত চাগলাং নাই, তাৰপিছত বাগৰুম্বা, লাইজাম বনাই, চিখিৰি, তাৰপিছত জাৰা ফাগলা এতিয়া শিকি আছে আৰু দুটামান ল'ব বুলি কৈছে। যিমানখিনি পাৰে মানে আমি এতিয়া 6 days ওপৰত আছে, এদিনত এটাকে পাৰিছে চবে। ভাল লাগিছে সেইটো কাৰণে। সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ইয়াতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব, আপোনালোকে স্বচক্ষে দেখিবলৈ পাব। কি অনুভৱ পায়? ভাল লাগিছে। আমাৰ এইটো ঠেলামাৰা যেনেকা অসম এনেকা জেগাত মানে ছাৰে আহিব, তেতিয়া ভাল লাগিছে আমাৰ শুনিখিনি। হয়, এয়া উৎফুল্লিত হৈ পৰিছে আৰু তেওঁলোকে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছো। নিউজ লাইভৰ দৰ্শকসকলক এয়া পোনপটীয়াকৈ দেখাইছো। অতি সুন্দৰভাৱে তেওঁলোকে নান্দনিক দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ আমি দেখুৱাই আছো। আৰু আছে নৃত্যৰত হৈ থকা যুৱতী, আমি তেওঁলোকৰ পৰা আমি মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। কি অনুভৱ, কেনে লাগিছে? বহুত ভাল লাগিছে। আমাৰ ইয়াতে মিটিং এখন বহুত ডাঙৰ হ'বলগীয়া আছে আৰু অমিত শ্বাহও আহিব, যিহেতু আমাৰ মামা জনপ্ৰিয়ও আহিব আৰু খুব ভাল লাগিছে। আৰু এনেকুৱাই এয়া আপোনালোকে চাব পাৰে, ইমান ধুনীয়াকে প্ৰেক্টিচ চলি আছে। এইটো কি নৃত্যৰ চলিছে এতিয়া প্ৰেক্টিচ? এইটো বাগৰুম্বা চলি আছে। কিমান নৃত্যৰ প্ৰেক্টিচ ইতিমধ্যে কৰা হ'ল? 3-4টা হৈ গ'ল। বাগৰুম্বা, চিখিৰি আৰু চাগলাং নাই, ঢেৰ আছে। মানে অকল বাগৰুম্বাই নহয়, ঢেৰ নাম আছে আমাৰ বড়ো নৃত্যৰো, সেই তেনেকুৱা। আৰু এইটো আপোনালোকে চাব পাৰে, এইটো চিখিৰি চলি আছে। ইয়াতে বহুত ধুনীয়া লাগে আৰু যেতিয়া পুৰা কালাৰফুল মানে একে যেতিয়া ড্ৰেছ পিন্ধিব আৰু বহুত ধুনীয়া লাগিব। আৰু আশা কৰিছো আপোনালোকে চবে আহে যেন আৰু আমাৰ বড়ো কালচাৰটো চাই। আৰু মই কেমেৰা পাৰ্চন ভাস্কৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে ঢেকিয়াজুলিৰ শহীদ মণিৰাম, ৰতন, লেহলা কছাৰী যি খেলপথাৰত ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব আৰু ইয়াতে বৃহৎ আয়োজন আৰু প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ইয়াতে উদযাপন সমিতিৰ যুটীয়া আহ্বায়কক আমি ইয়াতে লগ পাইছো, আমি তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম। দাদা কি? নমস্কাৰ। প্ৰথমতে নিউজ লাইভৰ সমূহ কৰ্মীবৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে আপোনালোকে ইয়াতে আহি আমাৰ এই নাচ চাই সকলো ৰাইজক আপোনালোকে যিহেতু আপোনালোকে সকলো ৰাইজক আপোনালোকে জনাব। আগন্তুক 7, 8, 9 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াতে বাথৌ মহাসভাৰ 13তম ত্ৰিবাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে আৰু তাৰে মই আমাৰ সাংস্কৃতিক উপ সমিতিৰ যুটীয়া আহ্বায়ক, মূল কমিটিৰ নহয়, সাংস্কৃতিক উপ সমিতিৰ। আৰু ইয়াৰ মাধ্যমেৰে এইটো জনাওঁ যে আমি এই সংস্কৃতিৰ যোগেদি, ধৰ্মৰ যোগেদি আমাৰ সংস্কৃতি, আমাৰ বিভিন্ন জাতি ধৰ্মৰ যিমান লোক আছে, আমাৰ মাজত ঐক্য সম্পৰ্ক থাকিব লাগে। আৰু ধৰ্মৰ যোগেদি বিশ্ব শান্তিৰ বাবে আমি ইয়াতে 50,000ৰো অধিক দৰ্শকে আমাৰ বাথৌ ধৰ্মীয় ভক্তসকলে প্ৰাৰ্থনা জনাব। তাত আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব আৰু আমি সেইদিনাখন মানে বিশ্ব শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাম।